অসম আৰু গুজৰাটৰ মাজত চলি থকা ৰঞ্জিত ট্ৰফি মেচখনৰ ডে 4ৰ আপডেট লৈ আহিছোঁ আৰু ডে 4ৰ আপডেট যদি ক'বলৈ যাওঁ ইতিমধ্যে ডে 4 সমাপ্ত হৈছে আৰু মেচখন আচলতে ড্ৰত সমাপ্ত হৈছে এই মেচখন আৰু যদিও এই মেচখন ড্ৰত সমাপ্ত হৈছে কিন্তু তথাপিও অসম দলে কিন্তু 1 পইণ্টহে পাবলৈ সক্ষম হৈছে আজিৰ মেচখনৰ পৰা আৰু গুজৰাটে 3 পইণ্ট পালে। ইয়াৰ কাৰণ হ'ল গুজৰাটে প্ৰথম ইনিংছটোত যিহেতু লিড লৈছিলে 382 ৰান আছিলে গুজৰাটৰ আৰু অসমৰ আছিলে 310 ৰান ফাৰ্ষ্ট ইনিংছটোত আৰু তাৰ কাৰণে আচলতে এই মেচখন ড্ৰ হোৱাত এটা ইনিংছৰ যিহেতু লিড গুজৰাটৰ দলটোৱে ল'লে সেইটো কাৰণে গুজৰাটে 3 পইণ্ট পালে আৰু অসম দলে 1 পইণ্ট পালে। এতিয়া গোটেই মেচখনৰ বিষয়ে যদি প্ৰথমবাৰ আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে অসম দলে প্ৰথমে বেটিং কৰিছিলে 310 ৰান কৰিছিলে ফাৰ্ষ্ট ইনিংছটোত শিৱশংকৰ ৰয়ে সুন্দৰ এটা ইনিংছ খেলিছিলে 113 ৰানৰ তাৰপিছত প্ৰদ্যুৎ শইকীয়াই 70 ৰান কৰিছিলে সুন্দৰ লগতে ৰিয়ান পৰাগে 40 ৰান কৰিছিলে আৰু তাৰপিছত গুজৰাটে ফাৰ্ষ্ট ইনিংছ 382 ৰান কৰিলে আৰু এই 72 ৰানৰ যিটো লিড সেই লিডটোৱে আচলতে গুজৰাটৰ বাবে 3 পইণ্ট লৈ অনাৰ কাৰণ হ'ল আৰু গুজৰাটৰ হৈ আৰিয়াই 101 ৰান কৰিছিলে দেশাই 96 ৰান কৰিছিলে আৰু জয়ছোৱালে 55 ৰানৰ এটা সুন্দৰ ইনিংছ খেলিছিলে। তাৰপিছত ফাৰ্ষ্ট ইনিংছটোত যদি বলিঙৰ ফালে চাবলৈ যাওঁ অসম দলটোৰ ৰিয়ান পৰাগে 4টা উইকেট সুন্দৰ 4টা উইকেট লৈছিলে ৰাহুল সিঙে 4টা উইকেট লৈছিলে সুন্দৰ তাৰপিছত মালাকাৰে এটা উইকেট লৈছিলে তাৰপিছত অসম দলৰ ছেকেণ্ড ইনিংছ 192 ৰানত 6টা উইকেট গৈছিলে পুৰুকাষ্টে খুব সুন্দৰ খেলি আছিলে 44 ৰান নট আউট হৈ আৰু শিৱশংকৰ ৰয়ে 39 ৰান নট আউট হৈ আছিলে আৰু মুক্তাৰ হুছেইনে এটা সুন্দৰ ইনিংছ খেলিছিলে 44 ৰানৰ মেচখনৰ ডে 4 আচলতে অসমৰ বাবে খুব সুন্দৰ গৈছিলে কাৰণ দুটা ছিজন খুব সুন্দৰভাৱে ওলাই দিছিলে অসমৰ কাৰণ অসমৰ হাতত এটাই ৰাস্তা আছিলে যে এই মেচখন যেনে তেনে ড্ৰ কৰিব লাগে আৰু গোটেই দিনটো বেটিং কৰিব লাগে অসম দলে কাৰণ যোৱাকালি 28 ৰানতে 3টা উইকেট হেৰুৱাৰ পিছত অসম দলে কিন্তু আজিও প্ৰথম অৱস্থাতে কিন্তু ৰিয়ান পৰাগৰ উইকেটটো হেৰুৱাইছিলে ৰিয়ান পৰাগে 15 ৰানত আউট হৈছিলে গতিকে 4টা উইকেট খুব সোনকালে গৈছিলে অসম দলৰ 29 ৰানতে 4টা উইকেট গুচি গৈছিলে তাৰপিছত অসম দলটো কিন্তু এটা বিপদত পৰিছিলে কাৰণ গোটেই দিনটো বেটিং কৰিব লাগিব এটা লিডো ল'ব লাগিব তেতিয়াহে এই মেচখন আচলতে ড্ৰ হ'ব আৰু সেইখিনি কৰি দেখুৱাইছিল আচলতে অসমৰ বেটছমেনসকলে আৰু ইয়াৰ ভিতৰত যদি ক'বলৈ যাওঁ মুক্তাৰ হুছেইনে খুব সুন্দৰ খেলি আছিলে খুব সুন্দৰ খেলিছে সুন্দৰ এটা ইনিংছ খেলিছে 44 ৰান যদিও দেখাত 149 বলত 44 ৰান কিন্তু খুব ধুনীয়াকৈ খেলি গৈছিলে আৰু যিটো আউট হৈছিলে মুক্তাৰ হুছেইনে সেইটো কিন্তু আচলতে নট আউট আছিলে আচলতে আনলাকি বুলি ক'ব লাগিব মুক্তাৰ হুছেইনে ধুনীয়া এটা অৰ্ধশতক ৰান কৰিব পাৰিলে হয় মুক্তাৰ হুছেইনে তাৰপিছত সুমিতো এটা খুব সুন্দৰ খেলিছিলে মুক্তাৰ হুছেইন আৰু সুমিতৰ মাজত এটা পাৰ্টনাৰশ্বিপ হয় তাৰপিছত পুৰুকাষ্ট খুব সুন্দৰ খেলিছে নট আউট হৈ থাকিলে 44 ৰানত লগতে শিৱশংকৰ 39 ৰানত নট আউট হৈ থাকিলে গতিকে পুৰুকাষ্ট মুক্তাৰ হুছেইন শিৱশংকৰ ৰয় সুমিত ভাদিগাঁওকাৰ এইসকল বেটছমেনৰ বেটিঙৰ ফলত আচলতে এই মেচখন ড্ৰ কৰিবলৈ সক্ষম হ'ল অসম দলে আশা কৰা হৈছিলে আচলতে ৰিয়ান পৰাগে মেচখন বচাব কিন্তু ৰিয়ান পৰাগে আচলতে 1 ৰানো কৰিব নোৱাৰিলে তাৰ পিছত যিসকল বেটছমেনে এই কামটো কৰি দেখুৱালে আচলতে সঁচাই প্ৰশংসাৰ পাত্ৰ আচলতে ক'ব লাগিব কাৰণ এই মেচখনত ড্ৰৰ বাহিৰে এই মেচখনৰ অসম দলৰ আৰু একোৱে নাছিল আৰু গুজৰাটে বহুত চেষ্টা কৰিছিল আচলতে এই মেচখন নিজৰ হাতলৈ আনিবলৈ কিন্তু নোৱাৰিলে যেতিয়া এই মেচখনৰ শেষৰ ছিজনটো বাকী ৰৈছিল তেতিয়ালৈকে কিন্তু অসম দলে বহুখিনি আগুৱাই গ'ল 120 ৰানৰ লিড ল'লে আৰু মাত্ৰ 25 অভাৰহে বাকী ৰৈছিলে গতিকে আৰু যিহেতু অসম দলৰ আৰু 4টা উইকেট যাবলৈ বাকী আছিলে গতিকে এই মেচখনৰ ড্ৰৰ বাহিৰে আৰু ৰিজাল্ট একো নোলাল যে মেচখনৰ গোটেই 4 দিনৰ কথা যদি আমি আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে অসম দলে কিন্তু মই কম 3টা দিন ভাল খেলিছে প্ৰথম দিনটোত ভাল খেলিছে অসম দলে তৃতীয় দিনা ভাল খেলিছে অসম দলে শেষৰ ফালে যদিও 3টা উইকেট গৈছিলে বলিঙত খুব ভাল কৰিছিলে তৃতীয় দিনটোত আৰু চতুৰ্থ দিনৰ অসম দলটোৱে খুব সুন্দৰ খেলিলে যাৰ ফলত এই মেচখন ড্ৰ হ'ল কিন্তু দ্বিতীয় দিনাৰ এই খেলখনত অসম দলে কিন্তু 3 পইণ্ট আনিব পাৰিলে হয় গুজৰাটৰ 1 পইণ্ট থাকি গ'ল হয় কিন্তু অসমৰ 3 পইণ্ট থাকি গ'ল হয় এই মেচখনৰ মেইন হৈছে 2 নম্বৰ দিনটোত আচলতে অসমৰ দুৰ্বল প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছিলে বলিঙত যাৰ ফলত এই মেচখনত আচলতে এটা ইনিংছ পিছ পৰি গ'ল অসম দলটোৱে আৰু 1 পইণ্টহে লাভ কৰিলে অসম দলটোৱে কাৰণ সেই 2 নম্বৰ দিনটোত 44 অভাৰ দিছিলে অসমে আৰু সেই 44 অভাৰত কিন্তু গুজৰাটে 166 ৰান কৰিছিলে আৰু এটা উইকেট যোৱা নাছিলে আৰু যাৰ ফলত গুজৰাটে লিড ল'বলৈ সক্ষম হৈছিলে অসম দলৰ 310 ৰানৰ ফাৰ্ষ্ট ইনিংছ গুজৰাটৰ 382 ৰান অৰ্থাৎ 72 ৰানৰ লিড ল'বলৈ সক্ষম হৈছিলে আৰু সেই ডেটোত যদি 44 অভাৰত যদি 3-4টা উইকেট অসম দলে লৈ ল'ব পাৰিলে হয় তেতিয়াহ'লে নিশ্চয়কৈ এই মেচখন কিন্তু গুজৰাট পিছ পৰি ৰ'ল হয় অসম দলত বাৰু যিয়ে নহওক তথাপি 1 পইণ্ট আনিছে মেচখনত হাৰা নাই
আৰু যিহেতু ৰঞ্জী ট্ৰফিৰ প্ৰথম মেচ এইখন আৰু আগলৈ বহুতকেইখন মেচ আছে, গতিকে প্ৰথম মেচখনতে যিহেতু 0 পইণ্ট লৈ যোৱা নাই, 1 পইণ্ট এটা লৈ গৈছে, এটা পজিটিভ এটা ৰিজাল্টে লৈ গৈছে বুলি ক'ব লাগিব। আৰু এটা ভাল হৈছে যে অকল ৰিয়ান পৰাগৰ ওপৰত ভৰসা হৈ থকা নাই টিমটোৱে, বাকী সকল খেলুৱৈ কিন্তু ভাল প্ৰদৰ্শন কৰিছে এই মেচখনত, সেইটোৱে ভাল লাগিছে। তো এতিয়া অসমৰ নেক্সট মেচখন আছে 25 অক্টোবৰ তাৰিখৰ পৰা, আৰু ছাৰ্ভিচেছৰ লগত আছে মেচখন, আৰু ছাৰ্ভিচেছো এটা ষ্ট্ৰং টিম, গতিকে সেই মেচখন চাবলগীয়া হ'ব আৰু লৈ আহিম সেই মেচখনৰ আপডেট চাই থাকিব ভিডিঅ'বিলাক, আৰু ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।